মই গহপুৰৰ আলুপাৰা পঞ্চায়তৰ যি দুবিয়া নদী আছে, দুবিয়া নদীৰ ওপৰত এই মুহূৰ্তত আছোঁ আৰু বছৰ বছৰ ধৰি এই অঞ্চলৰ লোকে যাতায়াতৰ দুৰ্ভোগ ভুগিব লগা হৈছে। এই মুহূৰ্তত মই যিহেতু দুবিয়া নদীৰ ওপৰত আছোঁ, কিদৰে ইয়াৰ স্থানীয় লোকে এই দুবিয়া নদীৰ ওপৰেদি অহা যোৱা কৰে প্ৰতিটো দিনে, আমি সেয়া দেখুৱাম আৰু ইয়াৰ স্থানীয় লোকৰ লগত আমি কথা চেষ্টা কৰিম। আপোনালোকৰ মাজলৈ আহিছোঁ, কওকচোন, বহু চৰকাৰ আহিছে, বহু চৰকাৰ গৈছে, এইফালে হওক, কিন্তু আপোনালোকৰ যি সমস্যা কিন্তু আজিলৈকে সমাধান নহ'লে, কি ক'ব? হয়, আমাৰ বহুত সমস্যা আজি যুগ যুগ পাৰ হৈ গৈছে। আমাৰ এই দুবিয়া নদীৰ ওপৰত দলং হোৱা নাই। আমাৰ ৰাইজে বহুত অসুবিধাৰ সন্মুখীন হৈছে। এই বাঢ়নি পানী হ'লে স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে, মা দেউতা বহুত দূৰণি বাটেৰে লৈ পাৰ কৰিবলগীয়া হয়। আৰু যদি এই যিখন নদী, এখন যদি পাহাৰীয়া নদী, যদি পানী বাঢ়ে কিদৰে অহা যোৱা কৰে? পানী বাঢ়িলে আমি এইটো ৰাস্তাত অহা যোৱা কৰিব নোৱাৰোঁ, এই বেলেগ দূৰণি বাটেৰে যাব লগা হয়। ইয়াত এইটো ৰাস্তাত বন্ধ হৈ যায়। তেতিয়া আকৌ পানী যেতিয়া শুকালে তেতিয়া অহা যোৱা কৰোঁ, কাপোৰ চাপোৰ দাঙি। নদীখনৰ আনটো ফালে কিমান মানুহ আছে ইয়াত? আছে এইফালে বহুত, এইফালে গাঁও আছে, বহুত ৰাইজ আছে। এইটো ফালে সেইফালে মানুহকেইটা এইফালে আহিব নোৱাৰে পানী বাঢ়িলে, সেই বেলেগ বেলেগ ৰাস্তা দি যাব লাগে। ছাত্ৰ ছাত্ৰী কিদৰে অহা যোৱা কৰে? ছাত্ৰ ছাত্ৰী মা দেউতাকে পাৰ কৰি দিয়ে আহি উঠাই পেলাই কান্ধত নি। কাৰোবাৰ যদি হঠাৎ বেমাৰ হয় কিদৰে এম্বুলেঞ্চলৈ নিয়ে? এম্বুলেঞ্চ মানুহজনক উঠাই লৈ যাব লাগে বুকুচা বান্ধি। হয়, তেনেকুৱা হৈছে নাই? হৈছে। মোৰ নিজৰ ককাইৰে তেনেকুৱা হৈছে, ঢুকাই গ'ল। বেমাৰ হৈছিল, আমি কান্ধত তুলি নি 4জন মানুহ ভাল ৰাস্তাত লৈ আকৌ তাৰ পৰা মেডিকেল লৈ গৈছোঁ। বহুত সমস্যা। উন্নয়ন একেবাৰে হোৱা নাই নেকি? একেবাৰে হোৱা নাই। আপোনালোকে দেখিছে ৰাস্তাত শিলগুটি এটা পৰা নাই, গোটেই ৰাস্তা বোকা, চাইকেল দি যাব নোৱাৰে, মানুহ খোজকাঢ়ি যাব লাগে চেণ্টাৰ গ'লেও, তেনেকুৱা ধৰণৰ। আপুনি যেতিয়া বেলেগ অঞ্চললৈ যায়, যিসমূহ অঞ্চলত উন্নয়ন হৈছে, তাৰ পৰা আপোনালোক যেতিয়া ঘূৰি আহে গাঁওখনলৈ, কেনেকুৱা লাগে? দুখ লাগে চাই, বেলেগ গাঁৱলৈ চালে আমাৰ গাঁৱৰ উন্নতি চাই একেবাৰে দুখ লাগে। দুখ লগা কাৰণ চৰকাৰে আমাক চকু মিলি চোৱাই নাই। ক'বলৈ গ'লে ইলেকশ্যনৰ আগত বহুত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ইলেকশ্যন পাৰ হৈ যোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন, এখন দলঙৰ অভাৱ কিন্তু যথেষ্ট ইয়াত। হয়, যথেষ্ট হৈছে। আমি মানে স্কুলীয়া ল'ৰা ছোৱালীবিলাকক বুকুচা বান্ধি পাৰ কৰিব লাগে। তাৰপিছত মানে বেমাৰ হৈ গ'লে ইয়াত বুকুচা বান্ধি পাৰ কৰি মেডিকেল লৈ যাব লাগে। তেনেকুৱা মানে আমাৰ অসুবিধা হৈছে এইখন নদী। আজি চৰকাৰৰ কোনো মানুহ আহিছে নাই ইয়ালৈ? অহা নাই এতিয়ালৈকে। ইলেকশ্যনৰ আগমুহূৰ্তত আহিছিল নাই? আহে, ইলেকশ্যনৰ আগমুহূৰ্ততে আহে, মানে বহুত কথা কয়, মানে দলংখন হ'ব বুলি কয়, পাছত ইলেকশ্যন পাৰ হোৱাৰ পিছত নহয়েই দেখোন। তেনেকুৱা হৈ আছে। এতিয়া চৰকাৰ, যিটো নতুন চৰকাৰ গঠন কৰিছে, নতুন চৰকাৰখনলৈ কিবা আহ্বান জনাব নেকি? হয়, আমি জনাম বাৰু। কি ক'ব চৰকাৰখনক? আমি MLA ওচৰত যাম, কি কয় আৰু। নতুন চৰকাৰখনক কিবা আহ্বান জনাব নেকি? আহ্বান জনাম, আমাৰ ৰাস্তা পদূলি লাগে, আমাক এই দলং লাগে বুলি আহ্বান জনাম। ইলেকশ্যনৰ ৰিজাল্ট পাছদিনাখন আমাৰ গাঁৱৰ ৰাইজে গৈছিলে, মহিলা ৰাইজে নিশ্চয় আপত্তি জনাইছে। আকৌ অনাগত সময়ত আমি MLA ওচৰত যাম, দলং লাগে, ৰাস্তা পদূলি লাগে কাৰণে। অত্যন্ত গুৰুত্বপূৰ্ণ। এয়া আছিলে স্থানীয় লোকৰ মন্তব্য আৰু এয়া হৈছে গহপুৰৰ আলুপাৰা পঞ্চায়তৰ এই যি দুবিয়া নদীৰ পৰিৱেশ। বছৰ বছৰ ধৰি এই দুবিয়া নদীৰ ওপৰেৰে ইয়াৰ স্থানীয় লোকে আহ যাহ কৰি আহিছে, কিন্তু এখন দলং ইয়াত নিৰ্মাণ নহ'ল। চৰকাৰ আহিছে গৈছে, আৰু নতুন চৰকাৰ যিহেতু গঠন হৈছে, বিজেপি চৰকাৰ, তেওঁলোকক আহ্বান জনাইছে চৰকাৰক অতি শীঘ্ৰে এখন দলং নিৰ্মাণ কৰক আৰু এওঁলোকৰ যাতায়াতৰ যি পৰিৱেশ সেয়া সুচল কৰি তোলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।